চাওক এই মোৰ দাদা হয়, দাদা মানে মোৰ সম্পৰ্ক দাদা। যে এইখন ঘৰত মই সৰুৰ পৰা ডাঙৰ হৈছোঁ। দাদাই যেতিয়া ক'লে যে এনে তেনে আমাৰ এজন ছোৱালী, দাদাৰ ছোৱালীজন, দাদাৰ ছোৱালী মানে মোৰ ভাতিজা ছোৱালী, ভাতিজা ছোৱালীক এটা বাপন যাদৱ বোলা নৰপিশাচে ধৰ্ষণ কৰিছে। কিন্তু ধৰ্ষণ কৰাৰ পিছত মা দেউতাই কেনেকৈ এটা শান্তিত থাকিব? এইকাৰণে মা দেউতাই মাতিছে, মা দেউতাৰ এইটোৱে টেনশ্যন, এই নৰপিশাচটো এতিয়ালৈকে পলাই আছে। আৰক্ষী থানাত এজাহাৰ দিছে, আৰক্ষী থানাই বিচাৰি আছে দিন ৰাতি, কিন্তু পোৱা নাই। কিন্তু মই আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, অতি জল্দি এই নৰপিশাচটো কৰায়ত্ব কৰক, বাপন যাদৱক কৰায়ত্ব কৰি এই দুৰ্বৃত্তটো নৰপিশাচক কঠোৰ ফাৰ্ষ্ট বিচাৰ কৰি ফাঁচি দিব লাগে। এনেকুৱা নৰপিশাচ ইউ পি বিহাৰৰ পৰা আহিছে, আহি ফলত দহন কৰি আছে বোলে ক'ৰবাত, ফলত দহন কৰি আমাৰ এখন 8-10 বছৰ ছোৱালী এজন ধৰ্ষণ কৰিছে। কিন্তু এনেকুৱা নৰপিশাচে আজি পলালে, ই ক'ত পলাই, কিমান দিন পলাই থাকিব? সেইকাৰণে আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ, অতি জল্দি কৰায়ত্ব কৰক, আৰু কৰায়ত্ব কৰি আমাৰ ছোৱালীজনক ন্যায় দিব লাগে, আৰু এই নৰপিশাচটোক পথত ফাঁচি দিব লাগে। আৰু এই নৰপিশাচটোৰ নিজৰ ল'ৰা ছোৱালী দুটা আছে। এনেকুৱা নৰপিশাচ, এনেকুৱা ঘিলনীয়া কাম কৰিছে, আমাৰ ক'ব লগা ভাষা নাই। এতিয়াতো ই পোৱা নাই, পোৱালিটো আমি যি ব্যৱস্থা কৰিব লাগে কৰিলোঁ। আটাইতকৈ দাদাৰ ছোৱালীটো, দাদা এটা নিজে এটা মানুহটো অলপ মানসিকভাৱে ঠিক নহয়, অলপ বেমাৰী টাইপৰ। দাদাই কিমান দুখ কৰি আছে, দাদাই ডেইলি মোক ফোন 2-3বাৰ ফোন আজিও মোক, দাদা ভাইটি আহা। এইকাৰণে কৈছোঁ দাদাই ন্যায় পাওক, আৰু এই নৰপিশাচটোক ধৰি ফাঁচি দিব লাগে। এনেকুৱা নৰপিশাচক ফাঁচি দিয়াৰ লগে লগে কালি বেলেগ নৰপিশাচ থাকিলেও কোনোবাই হাজাৰ ভাবিব এইবিলাক কাম কৰাৰ কাৰণে। আৰু এই নৰপিশাচটো কাৰ ঘৰত ভাড়া আছিল, কি কথা, মালিকটোক সুধিব লাগে, সোধ-পোছ কৰিব লাগে। ইপিত না ঘৰ না বিহাৰত, এই তদন্ত কৰি বিচাৰি আৰক্ষীক সমজাই দিব লাগে নৰপিশাচটোক। আৰু আৰক্ষীৰ কাম আৰক্ষী কৰি আছে, কিন্তু আমি আৰক্ষীক তাৰে মাজত এটা দাবী জনাইছোঁ, এই নৰপিশাচটো অতি জল্দি কৰায়ত্ব কৰি ফাৰ্ষ্ট কোৰ্টত বিচাৰ কৰি এনেকুৱা নৰপিশাচক ফাঁচি দিব লাগে, নহ'লে ৰাইজৰ হাতত গতাই দিব লাগে। এইখিনিতে মই সনাতনী বিন দাবী জনাইছোঁ।